অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ, ৰাজ্যৰ কৃষকৰ বাবে ডাঙৰ খবৰ। চৰকাৰে ক্ৰয় কৰিব ধান আৰু সৰিয়হ। প্ৰতি কুইণ্টেল ধানত পাব ২৫৫০ টকাকৈ। হয় দৰ্শকসকল, এতিয়াৰে পৰা অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ কৃষকৰ পৰা ৬,৪৫০ টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। কৃষকৰ পৰা ২৫৫০ টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে। ৰাজ্যৰ কৃষকসকলক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। PM কিষাণৰ ২১ নং কিস্তিত ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক eKYC আপডেট। যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক। আৰু লগতে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব PM কিষাণৰ ধন। নিজৰ নিজৰ নথি পত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক। আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। এটা বিগ ব্ৰেকিং নিউজ। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব ৮,০০০ টকা। যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই তেখেতসকলে ASLRMত গৈ আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ১ জানুৱাৰীৰ দিনাই ভাল খবৰ দিলে। ২০ ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব ৮,০০০ টকা। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে দিব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘোষণাৰ পিছতে এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ মহিলাসকল। অৰুণোদয় আঁচনি এই ধন লাভ কৰিবলৈ ২০ ফেব্ৰুৱাৰীলৈকে অপেক্ষা কৰিব লাগিব। একেলগে ৮,০০০ টকা লাভ কৰি মহিলাসকলে কৰিব পাৰিব বহু কাম। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে ১ জানুৱাৰীৰ দিনা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনলৈকে অৰুণোদয়ৰ নিৰৱচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ কৰা হৈছে। অহা ২০ ফেব্ৰুৱাৰীত একেলগে ৰাজ্যৰ মহিলাসকলে ৮,০০০ টকা লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈকে অৰুণোদয়ৰ বাবে ৫,০০০ টকা লাভ কৰিব আৰু বিহুৰ উপহাৰ হিচাপে ৩,০০০ টকা লাভ কৰিব। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ। এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী বিষয়া লাটমণ্ডলৰ বিৰুদ্ধে আৰম্ভ হৈ গ'ল একশ্যন। দুৰ্নীতি কৰিলেই লগে লগে দিয়ক অভিযোগ। মুকলি কৰা হ'ল ফোন নম্বৰ। চৰকাৰী বিষয়া লাটমণ্ডলৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰা হ'ল। দুৰ্নীতি কৰিলেই লগে লগে দিব পাৰিব অভিযোগ। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে কেইবাটাও ফোন নম্বৰ। এতিয়াৰ পৰা চৰকাৰী বিষয়া লাটমণ্ডলে এটকাও ঘোচ ল'লেই যাব লাগিব জেলত। কোনোবা চৰকাৰী বিষয়াই মাটি বাৰী নামজাৰি চৰকাৰী কামত দুৰ্নীতি কৰিলেই আপুনি দিয়ক অভিযোগ। দুৰ্নীতি কৰা চৰকাৰী অফিচাৰৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবে মুকলি কৰিছে ৬টা বিশেষ ফোন আৰু হোৱাটছআপ নম্বৰ। এইকেইটা নম্বৰত লগে লগে দিয়ক অভিযোগ। অভিযোগ দিয়াৰ বাবে প্ৰথম নম্বৰটো হ'ল 6026903418 আৰু ইয়াৰ দ্বিতীয় নম্বৰটো হ'ল 6026903483 আৰু লগতে ডায়েল কৰক টল ফ্ৰী নম্বৰ 180034536767 03612462295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ মুকলি কৰিছে চৰকাৰে। মেইল কৰক complaints.bsc@gmail.com। এতিয়াৰে পৰা আপোনাৰ এটা অভিযোগত ঘোচ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত। হৈছে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা ২০ তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা ৮,০০০ টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব।
গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি লাভ কৰিব। আজি গোটেই অসমতে আমি ৩২ লাখ মহিলাক উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। 14 লাখত বিতৰণ সম্পূৰ্ণ হৈছে। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে বাকীখিনিকো আমি বিতৰণ কৰাৰ বাবে চেষ্টা কৰিম। আনহাতে অহা 20 তাৰিখে অৰুণোদয় পৰিয়ালসমূহে চৰকাৰৰ পৰা 8,000 টকাকৈ লাভ কৰিব। খুব কম দিনতে মই আকৌ পশ্চিম গোৱালপাৰালৈ আহিম আৰু আমাৰ মন্ত্ৰীসকলে পূব গোৱালপাৰা আৰু জলেশ্বৰতো পুঁজি বিতৰণ কৰিব। গোৱালপাৰা জিলাৰ সকলোৱে এই পুঁজি লাভ কৰিব। আজি গোটেই অসমতে